ডিয়াৰ ভিউৱাৰ্ছ 2012 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা সিটেটৰ পৰীক্ষাত মেথছৰ এই কুৱেশ্যনটো আহিছিল। কুৱেশ্যনটো এনেকুৱা ধৰণৰ যে 500 সেন্টিমিটাৰ প্লাছ 50 মিটাৰ প্লাছ 5 কিলোমিটাৰ ইজ ইকুৱেল টু কিমান হ'ব? এই চাৰিটা অপশ্যনত দিয়া আছে। আমি প্ৰথমতে কুৱেশ্যনটো পাতি ল'ব লাগিব। 500 cm প্লাছ 50 মিটাৰ প্লাছ 5 কিলোমিটাৰ। প্ৰথমতে আমি জানিব লাগিব যে এনসাৰ বিলাকত কি দিয়া আছে, মিটাৰ 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 দিয়া আছে। গতিকে আমি সেন্টিমিটাৰ, মিটাৰ আৰু কিলোমিটাৰ এই তিনিটাক আমি প্ৰথমতে আমি মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব। প্ৰথমতে আমি জানিব লাগিব যে 500 ইনটু সেন্টিমিটাৰ দিয়া আছে। 1 সেন্টিমিটাৰত কিমান মিটাৰ? 1/100 মিটাৰ প্লাছ 50 মিটাৰ দিয়া আছে, এইটো চেঞ্জ কৰিব নালাগে, প্লাছ 5 কিলোমিটাৰ দিয়া আছে। 1 কিলোমিটাৰত কিমান হ'ব? 1000 মিটাৰ। গতিকে আমি এই শূন্য কেনসেল কৰিব পাৰো, এই শূন্য কেনসেল কৰিব পাৰো, থাকিব কিমান হ'ব? 5 থাকিব, 5 মিটাৰ থাকিব, প্লাছ 50 মিটাৰ প্লাছ কি হ'ব? 5000, মানে 1000ৰ লগত মাল্টিপ্লাই কৰিলে 5000 হ'ব। 5000 কি হ'ব? মিটাৰ হ'ব। এতিয়া 5000, 50 আৰু 5 যোগ কৰিলে কিমান হ'ব? 5055 হ'ব। 5055 হ'ব আৰু এককটো কি হ'ব? মিটাৰ হ'ব। গতিকে আমাৰ এনসাৰটো হ'ব 3 নম্বৰ 5055।